গতিকে আশা কৰিছোঁ যিদৰে হেলচাবাকী ৰাইজে পিন্ধা লুক লাগিছে আৰু একদম বৰদা থেংক ইউ ভাল পাইছে যেতিয়া নিজৰ কষ্টখিনি পাত। নমস্কাৰ সমবাসী এনেকৈ ইউটিউব চেনেলত স্বাগত জনালোঁ। আপোনাৰ থাৰ্মেল তাতে আহি গম পাইছে যে মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আহিছে। আৰু আপোনাৰ ৰিচেণ্টলি মই থিয়েটাৰ বিনা মানে চালোঁ আৰু নাটবোৰ চাই আছোঁ। আপোনাৰ অতি সুন্দৰ লাগছে। আপোনাৰ আজি ভাবিছোঁ থিয়েটাৰ কলাগুৰু দেখি যাম আৰু আপোনাৰ মনত জ্বলে সময় জুই যিখন নাটক আৰু আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিম। লগতে আপোনাৰ অভিনেত্ৰী সকলোকে লগ কৰিম আৰু আপোনালোকে সকলোৱে চাওক। প্লিজ এনে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্টৰ কাষত থকা বেল আইকন টিপি অন কৰা বলতো একেলগে আৰম্ভ কৰোঁ। আৰু এইফালে মই বাইকখন আপোনাৰ ৰেডি কৰি ওলাইছোঁ আৰু অলপ পাছত যাব লাগিব আৰু বহুত ব্যস্ততা আছোঁ। তথাপিও তাৰে মাজতে আপোনালোকক দেখাবৰ কাৰণে যাই আছোঁ। আপোনালোকে একদম ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো একদম সকলোৱে চাই থাকিব, একদম চব জনাই থাকিম, চাই থাকিব মোৰ জাগে। আৰু এই গৰমত আপোনাৰ থিয়েটাৰ চাই আছোঁ মানে ইজিয়ে নহয়, আপোনাৰ ঘামি অঁতা যায়। তথাপিও চাবলৈ যাই আছোঁ আৰু বিশেষকৈ আজি এইখন নাটকত আপোনাৰ পাপন দাৰ গান আছে, দীক্ষিত দাৰ গান আছে। চ' নাটকখন বেছি আকৃষ্ট কৰি তোলে আৰু বিশেষকৈ থিয়েটাৰৰ আপোনাৰ মই মিডিলখন চাই আছোঁ, মানে মাজৰ এইখন তেনেকৈ আপোনাৰ থিয়েটাৰ সূৰ্য মই তোমাৰ কাষতে চালোঁ। আপোনাৰ মনত জ্বলে সময় জুই থিয়েটাৰ বিনা দস্যুৰণী ফুলন দেৱী এনেকৈ চাই আছোঁ। আৰু আপোনালোকে যিখন ভাল লাগে সেইখন চাব আৰু প্ৰত্যেকখন থিয়েটাৰৰে মই যি ভাল লাগছে চাইছোঁ আৰু ভাল লাগছে আপোনাৰ এতিয়া একদম সকলোৱে চাই থাকিব। আৰু এতিয়া লাহে লাহে যাব হৈছে আৰু চ' ড্ৰেছ চেছ কৰি ল'ম মজাকৈ চাই থাকিব। আৰু ইফালে নিমন্ত্ৰণী পত্ৰ পাই গ'লোঁ আৰু এইটো বঢ়িয়া। ত' দুজন আমি আছিলোঁ আৰু একদম ওপৰত ধন্যবাদ আগতে এইফালে চাওক। ত' আমি দুটা কুলদীপ ভাই আছিল, এতিয়া আছে লগত আৰু ময়ো। ত' এনেকৈ আপোনাৰ দেখছেনে? ত' ধন্যবাদ ধুবৰাক। আৰু ইফালে এতিয়া আগৰ পৰা চাম আৰু মানুহ কিমান মানুহ চাওক, বাপৰে মানুহ লাহে লাহে মানুহ হ'ব। আৰু যিহেতু এইখন নাটক আপোনাৰ যোৱাকালো হৈছে, ত' এইখন নাটক যিহেতু যোৱাকালো হৈছে আৰু আজিয়ে যিহেতু হ'ব আৰু নেক্সট অহাকালি মন্দিৰৰ বলিয়া ল'ব পাৰে আৰু এইকেইদিন চলিব ভালে। আৰু অসমত ঢুকাই কিন্তু মানে চাবই মানে এই নাটকখন আৰু তিনিওখন নাটক চাব আপোনালোকে। আৰু ইয়াত বিশেষকৈ পাপন দাৰ গানটো আছে, চাব লাগিব যে একদম আগৰ পৰা মজাকৈ। আপোনাৰ পাপন দাৰ গান বহুত বছৰৰ মানে পাছত মানে থিয়েটাৰত মানে শুনিবলৈ পাইছোঁ আমি। তাৰমানে বহুত মানে ভাল লাগছে। আপোনাৰ পাপন দাৰ গান সৰুৰ পৰা শুনি আহিছোঁ। ত' পাপন দাৰ যিটো গান গাইছে জোনাকী মানে বহুত বেছি ভাল লাগছে। আৰু এই থিয়েটাৰখনত আপোনাক ফিল কৰিব পাৰিব। আৰু যিসকলে পাপন দাৰ ভাল পায়, গান ভাল পায়, তেওঁলোকে এটা বহুত ভাল পাব। আৰু আপোনালোকে এই গানটো বা এই থিয়েটাৰখন চাবলৈ আহিব। আৰু ইয়াত দেখিছেনে কিমান মানুহ আহিছে। এই থিয়েটাৰখন মিনিমাম আপোনাৰ বহুত মানুহ আহিছে মনত জ্বলে সময় জুই নাটকখন চাবলৈ। আৰু ইয়াত এটাই মানে দৃশ্য দেখাই মানে সঁচাকৈ আচৰিত, মানে ইমান মানুহ চাহ দিবলৈ আহিছে আজি মানে। আৰু ইফালে দেখিছেনে চাইডৰ বাগে মানুহ আপোনাৰ আৰু এনেকৈ শেষ হৈ গ'ল। আৰু আপোনাৰ চাওকচোন কিমান মানুহ ওলাইছে, মানুহ মানে বহুত আছে ভিতৰত। চ' এনেকৈ ওলাই আহিছে সকলোখিনি। এতিয়া মানে আপোনাৰ জল্দি যাব লাগে, আপোনাৰ গ্ৰীণ ৰুমত যাই অভিনেত্ৰী সকলোৱে লগ কৰিব লাগে আৰু আপোনালোকক দেখাই ৰাখিম। আৰু আপোনালোকে এই থিয়েটাৰখন মানে আপোনালোকে নাটবোৰ চাব আৰু বহুত বেছি ভাল পাব। আৰু মই এখন চালোঁ তিনিখন নাটকৰ আৰু এতিয়া গ্ৰীণ ৰুমত লগ কৰিছোঁ সকলোকে। তো এতিয়া বহুত অনুৰাগী আহিছে, তো এতিয়া সকলেও মানে কৰি আছে। আৰু ইয়াৰ আগতে আখৰা ঘৰত ধুনীয়াকৈ যারা লগ পাইছিলোঁ ৰাস্তাৰ মাজত ধুনীয়াকৈ আপোনাৰ সকলোখিনি জনাইছিলে। তো আজি মনত জ্বলে সময় জুই যিখন নাটক অতিকৈ সুন্দৰ লাগিছে আৰু বহুত বেছি ভাল লাগিছে। ইয়াত প্ৰেমৰ লগতে সকলোখিনি যথেষ্টখিনি আছে, ভাল লাগিছে। আৰু সকলোৱে যিটো এনাৰ্জি লোকে মানে কৰিছে বহুত ভাল লাগিছে। তেনেকৈ অলপ গাড়ী জনাই দিয়ক এই নাটকখনৰ অলপ আমি চালোঁ, আপোনালোকে আহিব চাবলৈ।
আমিতো নিজৰ কামৰ বিষয়ে কোৱাটো উচিত নহয়। আমি নিজৰ কামটো নিষ্ঠাৰে আৰু খুব সৃষ্টিশীল মনলৈ কৰিবলৈ যত্ন কৰোঁ। থিয়েটাৰ কলাগুৰু তৃতীয় বৰ্ষ আৰু জুনুকাৰ পিছত এয়া আমাৰ দ্বিতীয় জলে মজুৰি। ইতিমধ্যে জোনাকৰ জুনুকা যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ভাস্কৰজ্যোতি শৰ্মাৰ ৰচনা আৰু পৰিচালনা সাৱলীল আৰু সুন্দৰ নাট। লগতে আজি এতিয়া দ্বিতীয়বাৰৰ মনত জ্বলে মজুৰি, মানে আজি আমাৰ চতুৰ্থ দিন মনত জ্বলে মজুৰি দ্বিতীয় নিশা। কাইলৈ আমি মঞ্চস্থ কৰিম মন্দিৰৰ বলিকাৰ। গতিকে আশা কৰিছোঁ যিদৰে হেলেচাবাসী ৰাইজে নলবাৰীৰ নৃত্যপ্ৰেমী ৰাইজে যিদৰে নিজৰ উপস্থিতিৰে আমাক সঁহাৰি জনাইছে, সেই সঁহাৰি কেৱল থিয়েটাৰ কলাগুৰুতে সীমাবদ্ধ নাথাকি অন্য থিয়েটাৰ প্ৰেক্ষাগৃহতো যাতে একেই সমাগম প্ৰত্যেকটো নাট্যদলে লাভ কৰে, মানুহৰ মৰম আশীৰ্বাদ লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু এই মৰম আৰু যিটো চেনেহৰ যিটো বিশ্বাসৰ যিটো কৰি সেই সম্পৰ্কটো যাতে আৰু মধুৰ হয় তাৰে কামনা কৰিছোঁ। আৰু আমি নিজৰ কামখিনি নিষ্ঠাৰে আৰু ভালকৈ কৰিবলৈ যত্ন কৰিম পৰৱৰ্তী সময়তো। এয়া যাত্ৰা আমাৰ আৰম্ভণিহে, গতিকে বিভিন্ন ঠাইত এতিয়া আমি নিজৰ নাট প্ৰদৰ্শন কৰিম সেই বিচাৰে আমি আৰম্ভ কৰিছোঁ। আৰু খুব ভাল লাগিছে। সাধাৰণতে ইমান মানুহৰ সমাগম ইয়াত দেখা নাযায়, কিন্তু এবছৰ ক'ৰবাত যে নৱিলেখ সৃষ্টি কৰিছে হেলেচাবাসী ৰাইজে, তাৰ বাবে মই প্ৰত্যেকজন নাট্যপ্ৰেমী ৰাইজক যিয়ে নিজৰ বহুমূলীয়া সময় থিয়েটাৰ কলাগুৰুক ইতিমধ্যে 4টি নিশাত দিছে, তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক এনেকৈ উৎসাহ দি যাওক। পৰৱৰ্তী সময়ত কেৱল এইটো নাট্যবৰ্ষ নহয়, পৰৱৰ্তী সময়তো তেওঁলোকে ভাল ভাল নাটসমূহে আপোনালোকৰ মন মগজুত এটা বিশেষ স্থান লাভ কৰক। আৰু জয়টো হনুমান জগত, জয়টো কলাগুৰু। আৰু আপোনাৰ ৰখি আছে, তো বেছি ডিষ্টাৰ্ব নকৰোঁ। আৰু নেক্সট লগ পাম আপোনাক। আৰু এইভাগে থিয়েটাৰ কলাগুৰু এইটো ভিলডৰ মানে মিলাই অকল লখম আৰু ধন্যবাদ। মোৰ অভিনেত্ৰী আশাৰে ফুকন বা তো বা আচলতে মোৰ এটা বাইদেউ হিচাপত লগ পাই থাকোঁ প্ৰতি বছৰে, প্ৰথম বছৰৰ পৰাই লগ পাইছোঁ। আৰু এইবাৰ আশা সিহঁতক ধুনীয়াকৈ কৈছে। আৰু যিখন নাটক চালোঁ মনত দিলে সময় দিওঁ, তাতে ধুনীয়া এক্টিং কৰিছে, ধুনীয়া অভিনয়, সুন্দৰ গান পাপন দাৰ। মোৰ প্ৰিয় মানে ছিংগাৰ পাপন দাৰ কথা ক'ব লাগিব। সুন্দৰ গান আছে, বিশেষকৈ প্ৰিয় অভিনেত্ৰীও আছে মোৰ, আৰু কন্দা আছে। গোটেইখিনি এটা যুগল বন্দী আৰু ভাল লাগছে। আৰু এই ক্ষেত্ৰত আজি যিহেতু হেলেচাবাসীত আপোনালোকে কৰিলে অলপমান গুচি যাব, তো শুভেচ্ছা জনালোঁ। আৰু এই ক্ষেত্ৰত অলপ ৰাখিব লাগে। থেংক ইউ। প্ৰথমতে তোমাকো ধন্যবাদ। বাকী যিসকল ৰাইজ আহিছে, দৰ্শক আহিছে আমাক আশীৰ্বাদ দিবলৈ, মৰম যাচিবলৈ, তেওঁলোকক বহুত বহুত ধন্যবাদ। ইতিমধ্যে আজি আমাৰ 4 নম্বৰ দিন আৰু 2 দিন থাকিম আমি হেলেচাত। তাৰপিছত আমি আমাৰ যাত্ৰা মানে বিভিন্ন ঠাইত আমি আৰম্ভ কৰিম। গতিকে প্ৰথম আমাৰ আৰম্ভণিটো ইমান ধুনীয়াকৈ হৈছে। কালিও ধৰা তাৰ আগদিনাখন জোনাকৰ জুনুকা কৰিলোঁ, তাৰপিছত মনত জ্বলে মজুৰি, আজি 2 দিন কৰিলোঁ। কাইলৈ 3টাকৈ শ্ব' আছে, আৰু এখন নাটক আছে মন্দিৰৰ বলিহাৰ। গতিকে মই ইমান ধুনীয়াকৈ 3খন স্ক্ৰিপ্ট লিখি উলিওৱাৰ কাৰণে মই অভিজিত ভট্টাচাৰ্যদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিজিত দাক। আৰু লগতে জোনাকৰ জুনুকাখনৰ বাবে মই ভাস্কৰ দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো প্ৰথমবাৰৰ বাবে মই ডুৱেল কেৰেক্টাৰ এটা ৰূপায়ণ কৰিছোঁ জোনাকৰ জুনুকাখনত। এতিয়াই কৈ নিদিওঁ, আপোনালোক চাবলৈ আহিব আৰু ক'ব কেনেকুৱা পাইছে। সঁচাকৈ বহুত বেছি ভাল লাগছে। আজি বাইদেউ যাব ওলাইছে, তাৰ পাছতো মানে এনেকৈ সময় দিছে, তো বহুত বেছি ভাল লাগছে। একো নাই। আমি থাকিলেহে, ৰাইজ থাকিলেহে, তোমালোক থাকিলেহে আমি আছোঁ। গতিকে আমাক আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব, মৰমো লাগিব। চাই থাকিব, তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বা। আৰু আপোনাৰ দীঘা কৰিব নগ'লোঁ, আৰু এনেকৈ সুন্দৰ কাম কৰি যাওক। ধন্যবাদ। থেংক ইউ। তো একদম আখৰা ঘৰত ধুনীয়াকৈ কৈছিলে, তো আজি একদম ফালি দিছে এক্টিং, সঁচাকৈ ভাল লাগছে। আজি মনত জ্বলে সমজুৰি নাটকখনত মানে থেংক ইউ। মৰম কৰিব, আমাৰ আটাইকেইখন নাটকেই ভাল, চবকেই মৰম কৰিব। আৰু লুকটো কিন্তু ভাল লাগিছে, বিশেষকৈ জুবিন দাৰ লুক লাগিছে আৰু একদম বৰদা। থেংক ইউ দাদা, থেংক ইউ। আৰু এইফালে আমাৰ মাজত দেখিছে সকলোৱে চিনিয়ে পায় নিৰ্মল দা। আচ্ছা, সুন্দৰ এক্টিং, কিন্তু ভাল লাগিছে নিৰ্মল দা। এই আজি এইটো নাটকখন মনত জ্বলে সমজুৰি, এখন সুন্দৰ নাটক আৰু বহুত ভাল লাগছে। অলপ ৰাজে জনাই দিয়ক আৰু। যথেষ্ট ভাল নাটক, ৰাইজে আদৰি লৈছে, সেইটো আমাৰ কাৰণে অতি ভাল লগা কথা। আৰু দৰ্শকে ভাল পাইছে যেতিয়া নিজৰ কষ্টখিনি বা টিমটোৰ কষ্টখিনি সাৰ্থক হোৱা বুলি ভাবিছোঁ।
এখন নাটকক লৈ পেলাই যিহেতু প্ৰযোজকে সাংঘাতিক ধৰণৰ আশা কৰে আৰু সেই আশাটো পূৰণ হ'ব যেন লাগিছে আজি দুদিন ধৰি মানুহৰ যিটো সমাগম হৈছে আৰু প্ৰত্যেকৰে নাটক সম্পৰ্কে যিবিলাক মন্তব্য আগবঢ়াইছে সঁচাকৈ আমাৰ কাৰণে খুব উৎসাহজনক গতিকে মই ভাবোঁ গোটেই অসমবাসী ৰাইজে মনোজ্জ্বল চাই তিনিখন নাটক চাব আৰু বঢ়িয়াকৈ তিনিখন নাটক চাবই লাগিব কিন্তু তথাপি আজি যিহেতু মনোজ্জ্বলে সমৰ্জু সেইকাৰণে মনোজ্জ্বলে সমৰ্জুৰ কথাটো ক'ব বিচাৰিছোঁ বাকী আমাৰ আৰু নাটক আছে সেই দুখনো ভাল হৈছে এখনটো চলি গ'ল প্ৰথম ভাষা আৰু এখন কালি আমি ইয়াত মঞ্চস্থ কৰিম মই ভাবোঁ দৰ্শকে ভাল ধন্যবাদ দাদা দেৰিকৈ অকণমান আগলৈ লগ পাম আগে নিশ্চয় ঠিক আছে দাদা এখন থিয়েটাৰ চাবলৈ আমি সঁচাকৈ গধূলি আপোনাৰ ৰাতি 12টা বাজি যায় গতিকে যাক পাইছোঁ মানে যাক লগ পাইছোঁ সেই তাক দেখাইছোঁ আপোনালোকক আৰু আপোনালোকে একদম শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো ইমান কষ্ট কৰি বনাইছোঁ শ্বেয়াৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইনো কৰি দিয়ক গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ